Hello everyone, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই অতি সহজভাৱে প্ৰেছাৰ কুকাৰত কেনেকৈনো বিৰিয়ানী বনাই তাকে আপোনালোকক দেখুৱাবলৈ লৈছো। আশা কৰো আপোনালোকে চাই ভাল পাব। ইয়াৰ বাবে মই লৈছো অলপমান দৈ, 3টা পিয়াজ, আদা নহৰু, 2টা কেঁচা জলকীয়া, পদিনা আৰু ধনিয়া। শুকান মছলাখিনি মই মাংসখিনি মেৰিনেট কৰোঁতে দেখুৱাই যাম। এতিয়া মই মাংসখিনি মেৰিনেট কৰিবলৈ লৈছো। প্ৰথমে মই দৈখিনি মাংসখিনিত বাকি দিছো। এতিয়া মই ইয়াত দিছো এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ জিৰা গুৰি, এচামুচ ধনিয়া গুৰি, এচামুচ হালধি আৰু সোৱাদ অনুযায়ী নিমখ দিছো। গোটেই মছলাখিনি দি হোৱাৰ পাছত এতিয়া মই এইখিনি ভালদৰে হাতেৰে সানি লম। হাতেৰে ভালদৰে সানি হোৱাৰ পাছত এইখিনি মই প্ৰায় 2 ঘণ্টামানৰ বাবে ফ্ৰিজত থৈ দিম। বিৰিয়ানীখিনি বনাবৰ বাবে মই আজি কণজহা চাউল ব্যৱহাৰ কৰিম। ইয়াৰ বাবে প্ৰায় 1.5 কাপমান কণজহা চাউল মই এই ধৰণে ধুই পেলাই তিয়াই থৈছিলোঁ 10 মিনিটমান সময়। আৰু এতিয়া এইখিনি ধুই হোৱাৰ পাছত মই এখন চেকনিত এনেদৰে টুকি থৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি গৰম হৈ অহাত ইয়াত মই মিহি মিহিকৈ কাটি থোৱা পিয়াজখিনি দি দিছোঁ। এতিয়া পিয়াজখিনি মই অলপ সময় লৰাই ভাজি থাকিম যাতে ৰঙচুৱা হৈ যায়। এনেদৰে অলপ সময় ভজাৰ পাছত পিয়াজখিনি ৰঙচুৱা হৈ আহিছে, এয়া দেখিছেনে? এতিয়া মই এখন হেতাৰে এইখিনি কাঢ়ি থ'ম। পিয়াজখিনি কাঢ়ি লৈ মই সেই একেখিনি তেলতে 2 কিলা তেজপাত দি দিছোঁ, 2টা শুকান জলকীয়া দিছোঁ, 5টামান লং দিছোঁ, এটা ডাঙৰ ইলাচি আৰু লগতে 2টা সৰু ইলাচিও দিছোঁ, অকণমান ডালচেনি দিছোঁ। এই গোটেইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াত মই মেৰিনেট কৰি থোৱা চিকেনখিনি বাকি দিছোঁ আৰু অলপ হাই ফ্লেমত এইখিনি মই এতিয়া ভাজি থাকিম। চিকেনখিনি অলপ ভাজি লোৱাৰ পাছত ইয়াত মই এচামুচ আদা নহৰু পেষ্ট দি দিছোঁ। আকৌ ভালদৰে লৰাই লৈছোঁ। এই ধৰণে লৰাই মই এইখিনি প্ৰায় 5 মিনিটমান সময় ভাজি থাকিম। এতিয়া মই ইয়াত দি দিছোঁ কাটি থোৱা ধনিয়া আৰু পদিনাখিনি আৰু লগতে দিছোঁ 2টা কেঁচা জলকীয়া। এতিয়া মই এইখিনি অকণমান লৰাই দিছোঁ। লগতে দি দিছোঁ আগতে ভাজি থোৱা পিয়াজখিনি দিয়াৰ পাছত এইখিনি মই আৰু অলপ সময় ভাজি ল'ম। মাংসখিনি অলপ ভাজি লোৱাৰ পাছত ইয়াত মই চাউলখিনি বাকি দিছোঁ। চাউলখিনি দিয়াৰ পাছত এইখিনি বেছি সময় আৰু ভাজি থাকিবলৈ নালাগে। অকণমান লৰাই লৈ ইয়াত মই পানী দি দিম। পানী দিয়াৰ আগতে ইয়াত মই আগতে ভাজি থোৱা পিয়াজ অকণমান থৈ দিছিলোঁ, সেয়া ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত পানী দিছোঁ। পানী বেছিকৈ দিব নালাগে, চাউলটো অলপমান ডুব যোৱাকৈ দিলেই হ'ব।
নিমখটো মাংস মেৰিনেট কৰোঁতে দিছিলোঁ, কিন্তু তথাপিও আৰু অকণ দি দিছোঁ। এতিয়া মই ইয়াত দিবলৈ থাকি গৈছিলে বিৰিয়ানী মছলা, সেয়াও দি দিছোঁ আৰু অকণমান গৰম মছলাও দি দিছোঁ। সেই গোটেইখিনি দি অকণমান লৰাই লৈছোঁ। আৰু একেবাৰে শেষত দি দিছোঁ 2 চামুচ ঘিউ। এতিয়া মই এইখিনি গেছৰ ফ্লেমটো হাই কৰি 2টা চিটি মাৰিবলৈ দিম। এয়া চব 2টা চিটি মৰাৰ পাছত মই কুকাৰটো সাফৰখন খুলি দিছোঁ। বিৰিয়ানীখিনি এতিয়া গৰম হৈ আছে, অকণমান ঠাণ্ডা হোৱাৰ পাছত এইখিনি এটা হৈ যাব। এতিয়া মই বিৰিয়ানীখিনি এখন প্লেটত এনেদৰে উলিয়াই লৈছোঁ আৰু লগতে অকণমান ৰাইতাও বনাইছিলোঁ, সেয়াও লৈ লৈছোঁ। মই একেবাৰে সহজ পদ্ধতিৰে বিৰিয়ানীখিনি বনাই দেখুৱালোঁ। বিৰিয়ানী আচলতে বিভিন্ন ধৰণে বনাব পাৰি, কিন্তু মই একেবাৰে সহজ পদ্ধতিত বনাইছোঁ। আপোনালোকে যদি মোৰ বিৰিয়ানী বনোৱা ৰেচিপিটো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।